ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী পৰম্পৰা ৰক্ষা কৰি আহতগুৰিত মহযুঁজৰ বাবে সাজু গোৱালসকল ৰাজ্যৰ চাৰিওফালে এতিয়া ভোগৰ উৎসৱ ভোগালী বিহুৰ উৎসাহ উদ্দীপনা বিভিন্ন প্ৰান্তত বিভিন্ন আকৃতিৰ ভেলাঘৰে বৈছে আনন্দৰ জোৱাৰ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ভোগালীক আদৰাৰ প্ৰস্তুতি অনুৰূপ ধৰণে নগাঁও জিলাৰ ৰহাৰ আহতগুৰিতো দেখা পোৱা গ'ল ভোগালীৰ ব্যাপক আয়োজন প্ৰতি বছৰৰ দৰে এইবাৰো ভোগালীৰ ঐতিহ্য আৰু পৰম্পৰাৰে সমৃদ্ধ আহতগুৰিৰ মহযুঁজৰ বাবে সাজু হৈছে গোৱালসকল যুঁজাবলৈ সাজু নিজৰ গুণামহতো ইতিমধ্যে অঞ্চলৰ গোৱালসকলে নিজৰ গুণামহক প্ৰশিক্ষণ দি সাজু কৰি তুলিছে যুঁজলৈ সাজু কৰি তোলা হৈছে মহযুঁজস্থলীৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ক্ষেত্ৰ উল্লেখযোগ্য যে আহতগুৰিৰ এই মহযুঁজ আৰু ভোগালী উৎসৱে এইবাৰ 9 বছৰত ভৰি দিব সেয়ে এই মহযুঁজ আৰু ভোগালী উৎসৱক লৈ অঞ্চলটোত সৃষ্টি হৈছে উখল মাখল পৰিৱেশৰ নগাঁৱৰ পৰা টমাছ ভূঞা ৰিপৰ্ট ঈশান নিউজ